কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ 2025 বৰ্ষৰ জুলাই ছিজনৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যন চলি আছে। যিসকলে এতিয়াও এডমিশ্যন হোৱা নাই সেইসকলে এতিয়া এডমিশ্যন হ'ব পাৰিব। কি কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব, ইয়াৰ ফিজ কিমান, এই সকলোবিলাক ডিটেইলছ চাবৰ বাবে মোৰ এই ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, চাৰ্চ কৰিব কে সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, শ্বৰ্ট ফৰ্মত লিখিব, লিখি বাবু প্ৰিণ্টাৰ্ছ লিখিব। তলত আহিব ইয়াতে, ইয়াতে চাব কে সন্দিকৈ অপেন ইউনিভাৰ্চিটি PG UG এডমিশ্যন 2025 লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তেনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে তলত চাব, ইয়াতে প্ৰগ্ৰামবিলাক দি আছে, MA ইন সাংস্কৃতিক, MA ইন বেংগলী। তাৰপিছত তলত আহিলে ইয়াতে পষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰগ্ৰামবিলাক পাব। ইয়াতে এছামিছ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, এডুকেশ্যন, হিষ্টৰী, জাৰ্ণালিজিম, ফিলচফি, এইবিলাক ডিটেইলছ পাব। আৰু তলত আহিলে ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামবিলাক পাব। ইয়াতে BA অনাৰ্ছ ইন এছামিছ, ইকনমিক্স, এডুকেশ্যন, এইবিলাক। তাৰপিছত ইয়াতে ফিজবিলাক দি আছে। আৰু ইয়াতে ডিপ্ল'মা কৰ্চো ল'ব পাৰিব। ইয়াতে ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্স, ইয়াতে ইয়াতে 5000 ফিজ। ইয়াৰ কোৰ্চ ডিউৰেশ্যন হ'ল 1 ইয়াৰ্ছ। যদি আপুনি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে ওপৰত আহি ইয়াতে মাষ্টাৰ ডিগ্ৰী ছেকশ্যনত আহিব। ইয়াতে ইয়াতে ফিজ দি আছে 6150 টকা ফিজ। ইয়াতে এপ্লাইত ক্লিক কৰিলে আপোনাৰ অফিচিয়েল পৰ্টেলটো অপেন হৈ যাব। ইয়াতে তলত আহি ইয়াতে চেক বক্সত ক্লিক কৰি ক্লিক টু ষ্টাৰ্টত ক্লিক কৰিলে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ফাৰ্ষ্ট আপোনাৰ ABC ID ক্ৰিয়েট কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে আপোনাৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ আৰু আধাৰ মোবাইল নম্বৰ, আৰু আধাৰ লিংক মোবাইল নম্বৰ দি সাবমিটত ক্লিক কৰিলে আপোনাৰ ABC একাউণ্টটো ক্ৰিয়েট হৈ যাব। আৰু যদি আগতে বনোৱা থাকে তেনেহ'লে অলৰেডি এক্সিষ্ট লিখা আহিব আৰু তাতে ABC আইডিটো আহিব। ইয়াৰ পৰা কপি কৰি ল'ব। তাৰপিছত তলত আহি ইয়াতে DEB ID বনাব লাগিব। ক্লিক কৰিলে আপোনাৰ DEB পৰ্টেলটো অপেন হৈ যাব। ইয়াতে আপোনাৰ ABC নাম্বাৰটো দিব। ইয়াতে আপোনাৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ইয়াতে ডিটেইলছ ফিল আপ কৰি ইয়াতে কেপচা দি ইণ্টাৰ মাৰিলে আপোনাৰ DEB আইডিটো ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ DEB আইডিটো দি গেট ডিটেইলছত ক্লিক কৰিলে আপোনাৰ এটা পপ আপ মেছেজ আহিব। তাতে আপোনাৰ ডিটেইলছটো শ্ব' হ'ব। তাৰপিছত তলত সাবমিটত ক্লিক কৰিলে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আৰু এটা ইউজাৰ আইডি আৰু পাছৱৰ্ড আপোনাৰ টেক্সট মেছেজ আহিব। তাৰপিছত লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু মোবাইলত যিটো পাছৱৰ্ড চেণ্ড হ'ব ইয়াতে দি কেপচা দি লগইনত ক্লিক কৰিলে বেছিক অলপ ডিটেইলছ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। ফটো, চিগনেচাৰ, ID প্ৰুফ, EWS যদি থাকে, ফিজিকেল হেণ্ডিকেপ যদি থাকে, আৰু ফিজিকেল হেণ্ডিকেপটো চিলেক্ট কৰিলে আপোনাৰ ফিজটো ফ্ৰী হ'ব। আৰু হাইষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট, যদি আপুনি গ্ৰেজুৱেশ্যনত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। আৰু যদি পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে আপোনাৰ ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, আপলোড কৰিব লাগিব JPG ফৰ্মেটত। আৰু এই ধৰণৰ এডমিশ্যনৰ ইনফৰমেশ্যনৰ ভিডিঅ'ৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।